ইয়েছ বিজেপিৰ 150টা ল'ৰা আহি কিনে আমাৰ ঘৰত মাৰামাৰি কৰিছে চবে দেখিছে হতাহতি হৈছে ষড়যন্ত্ৰ হৈছে আৰু এটাই কথা মই কৈ আছো ভিক্টৰ সেনে ভয় খাব নালাগে নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিব ওলাইছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাই খবৰসমূহ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে ভিডিঅ'টোত এটাকৈ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া আগবাঢ়িছোঁ আমি বাতৰি মাজলৈ আৰম্ভণিতে দিব ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ গুলীচালনা কৰিছে দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী সোঁকাণত গুলীবিদ্ধ হয় ডনাল্ড ট্ৰাম্প এখন নিৰ্বাচনী ৰেলীত ভাষণ দি থাকোঁতে গুলীচালনা কৰে দুৰ্বৃত্তই পেনচিলভেনিয়াত বাটলাৰ জিলাৰ এখন নিৰ্বাচনী সভাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে তৎক্ষণাত নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি লৈ যায় ট্ৰাম্পক ঘটনাস্থলীতে আক্ৰমণকাৰীক গুলীয়াই হত্যা কৰিছে ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে এই আক্ৰমণত প্ৰাণ গ'ল এজন সাধাৰণ নাগৰিকৰ আন এজনৰ অৱস্থা অতি সংকটজনক এই আক্ৰমণৰ ঘটনাৰ বাবে তদন্ত কমিটি ইতিমধ্যে গঠন কৰা হৈছে ঘটনাস্থলীত FBI উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ঘটনাক তীব্ৰ গৰিহণা দিছে ৰাষ্ট্ৰপতি জো বাইডেনে উপৰাষ্ট্ৰপতি কমলা হেৰিছেও ঘটনাক দিলে গৰিহণা ট্ৰাম্পক স্নাইপাৰেৰে গুলীওৱাৰ ইতিমধ্যে সন্দেহ কৰা হৈছে সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু তাৰ প্ৰাকখনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত আৰু তাৰ মাজতে এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে উপস্থিত থকা সাধাৰণ নাগৰিকৰ মাজতে আহিছিল দুৰ্বৃত্ত আৰু গুলীয়াই হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ডনাল্ড ট্ৰাম্পক যদিও সফল নহ'ল কিন্তু কাণত গুলী লাগে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণ দি থকা অৱস্থাতে স্নাইপাৰেৰে গুলীয়াৰ পৰিকল্পনা কৰা হৈছিল কাণত অৱশ্যে গুলী লাগিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কিন্তু সেই সময়ত যিহেতু নিৰাপত্তাৰক্ষী উপস্থিত আছিল গতিকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৰাজ্যত সৃষ্টি হোৱা বিধ্বংসকাৰী বানৰ পাছতে এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত বানৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা হৈ পৰিছে যোগীঘোপাত ভগ্নপ্ৰায় হৈছে ৰাষ্ট্ৰীয় ঘাইপথ এইপিনে কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ অতি শোচনীয় অৱস্থা লগতে মিছাৰ পৰা কেলিভেন চাহ বাগিচাৰ মাজেৰে যোৱা পথটিৰ দুৰৱস্থা আনপিনে যোৰহাটৰ পৰা ডিমুলৈকে বৃহৎ গাঁতৰ সৃষ্টি হৈছে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নামত ভেকু ভাওনা দেখিবলৈ পোৱা গৈছে আনহাতে নামনি অসমৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা ইটোৰ পিছত সিটো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু কিমান দিন এনেকৈ অহা যোৱা কৰিব লাগিব ৰাইজে নিমাতী কন্যাৰ ৰূপত দেখিবলৈ পোৱা গৈছে NHIDCLৰ কমিশ্যন লোভী বিষয়াসকলক নেশ্যনেল হাইৱেতে দেখিবলৈ পাইছে আপোনালোকে ইতিমধ্যে আপোনালোকে কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিছে যিবিলাক প্ৰকাণ্ড গাঁত আছে তেওঁলোকে এতিয়াও জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক বা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়াও ৰিপেয়াৰিঙৰ কোনো ব্যৱস্থা কৰা নাই কাৰণ সঘনাই দুৰ্ঘটনা হৈ আছে আমাৰ জয়গাঁৱত গতিকে আমি এই ক্ষেত্ৰত জিলা উপায়ুক্তগৰাকীক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই গাঁতবিলাক মেৰামতি কৰি ৰাইজক যাতায়াতৰ সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি জিলা উপায়ুক্তগৰাকীক দাবী জনাইছোঁ লগতে আমাৰ এই বিভাগীয় কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ পৰৱৰ্তী খবৰ জনোৱাৰ পূৰ্বে এটা সৰু অনুৰোধ যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে আমাক ছাপোৰ্ট কৰিবৰ বাবে ভিডিঅ'টোত এটাকৈ লাইক কৰিবলৈ নাপাহৰিব পৰৱৰ্তী খবৰ পোনপ্ৰথমে পাবৰ বাবে বানৰ সমান্তৰালকৈ এতিয়া কলিয়াবৰত বাঘৰ আতংক সোণাৰী চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে কৰিছে মুক্ত বিচৰণ চিত্ৰনলা বাগান এলেকাটো দেখিবলৈ পোৱা গৈছে বাঘটোৱে ভক্ষণ কৰিছে ইতিমধ্যে কেইবাটাও পশুধন আতংকত দিন কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই যাৰ ফলত এতিয়া আতংকত দিন কটাবলগীয়া হৈছে সমগ্ৰ অঞ্চলটোৰ ৰাইজে পুনৰবাৰ উল্লেখ কৰিছোঁ বিধ্বংসী বানৰ সমান্তৰালকৈ এতিয়া কলিয়াবৰত বাঘৰ আতংক সোণাৰী চাহ বাগিচাত প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে কৰিছে মুক্ত বিচৰণ এইপিনে চিত্ৰনলা বাগান এলেকাটো দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড বাঘটোৱে ইতিমধ্যে ভক্ষণ কৰিছে কেইবাটাও পশুধন ইয়াৰ পাছতে এতিয়া আতংকত দিন কটাবলগীয়া হৈছে সমগ্ৰ অঞ্চলটোৰ স্থানীয় ৰাইজে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই
দেখা বুলি আমি হেৰি পালোঁ তো লগে লগে আমাৰ ষ্টাফ আহি আমি ইয়াত মনিটৰ কৰিলোঁ চ' গৰু মাৰা বুলি আমি আজি খবৰ পাইছোঁ চ' খবৰ পাই আমি ইয়াত কেমেৰা ট্ৰেপ লগাইছোঁ আৰু আমাৰ ষ্টাফ ইয়াত 24/7 আমাৰ ডিউটি লগাইছোঁ বাকী আমাৰ পুলিচৰ ষ্টাফো আমাৰ লগত আছে কেইটাবা থকা বুলি গম পোৱা গৈছে 3টা থকা বুলি কৈছে বাট আমি এটা দেখা আমি হেৰি পাইছোঁ এইবাৰ গ্ৰাহকৰ ধন আত্মসাত কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল এগৰাকী বেংক বিষয়াজনৰ নাম হৈছে গুলেনুৰ হুছেইন SBIৰ দিছপুৰ শাখাৰ উপ প্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল হুছেইনে পূৰ্বে বৰবাৰী শাখাৰ শাখা প্ৰবন্ধক আছিল হুছেইন বৰবাৰী শাখাত থাকোঁতে আত্মসাত কৰিছিল ধনখিনি ভৱধৰ দত্ত নামৰ অৱসৰপ্ৰাপ্ত DIGৰ পৰা ধন আত্মসাত কৰিছিল বিষয়াগৰাকীয়ে 26 লাখ টকা জালিয়াতিৰে আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে বেংক বিষয়াগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বেংক বিষয়াজনক হাটগাঁৱৰ চাইন হেভেন এপাৰ্টমেণ্টৰ নিজা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বেংক বিষয়াগৰাকীক গুলেনুৰ হুছেইন এইগৰাকী SBIৰ বিষয়া ধন আত্মসাত কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে বিষয়াগৰাকী 3 আগষ্টৰ পৰা জাগিৰোডত আৰম্ভ কৰা হ'ব সেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম সেই দিনটোতে সম্পন্ন কৰা হ'ব ভূমি পূজন 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব টাটাৰ সেমি কণ্ডাক্টৰ প্ৰকল্প যোৰাবাটত নিৰ্মাণ হ'ব ৰিং ৰোড জাগিৰোডত নিৰ্মাণ হ'ব আন কেইবাটাও প্ৰকল্প এক কথাত জাগিৰোড হৈ পৰিব ইণ্ডাষ্ট্ৰিয়েল হাব জাগিৰোডত উপস্থিত হৈ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ সেমি কণ্ডাক্টৰ প্ৰজেক্টত আমি ভূমি পূজন কৰিম সিদিনাখনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব আৰু এটা আমাৰ প্ৰজেক্ট আছে ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ জাগিৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাৰ কানেক্টিভিটি দিব কিন্তু বাকি কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা ভাল ষ্টেডিয়াম স্কুল কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ জনাব বিচাৰিছোঁ এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছে শিক্ষক ভিক্টৰ দাসক হাজো ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল শিক্ষকগৰাকীক আৰু নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক ইয়াৰ পিছতেই 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছে শিক্ষক ভিক্টৰ দাসক আদালতৰ ভিতৰৰ পৰাই বীৰ দৰ্পে ওলাই আহিল ভিক্টৰ দাস আৰু গৰ্জি উঠিল বিজেপিৰ বিৰুদ্ধে বিজেপিৰ ষড়যন্ত্ৰৰ বলি হৈছে বুলি বিস্ফোৰক মন্তব্য কৰি গ'ল ভিক্টৰ দাসে মই বিজেপিৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ মই ভয় খোৱা নাই আৰু মই ভাগৰা নাই জেলৰ ভিতৰত যদি মোক কোনোবাই মাৰিও পেলায় তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই কাৰণ পুনৰ ভিক্টৰ দাসৰ জন্ম হ'ব বুলি মন্তব্য আগবঢ়াই গ'ল বিজেপিৰ শতাধিক যুৱকে মোৰ ঘৰত প্ৰথমে প্ৰৱেশ কৰি মাৰপিট কৰিছিল আৰু সেয়াও সকলোৱে দেখিছে আৰু এই ক্ষেত্ৰত হতাহতি হোৱাৰ কথাও স্বীকাৰ কৰিছে ভিক্টৰ দাসে সত্যৰ সদায় জয় ছাত্ৰ সমাজে কোনো ভয় নকৰিব মই ছাত্ৰ সমাজৰ লগত আছোঁ প্ৰত্যুত্তৰ ৰিজাল্টেৰে দিব লাগিব ছাত্ৰ সমাজে এই আহ্বান জনাইছে ভিক্টৰ দাসে লগতে জেললৈ যোৱাৰ পূৰ্বে ছাত্ৰ সমাজক ভয় নকৰিবলৈ আৰু বিপথে পৰিচালিত নহ'বলৈ আহ্বান জনাই গ'ল শিক্ষক ভিক্টৰ দাসে গোটেই অসমৰ ৰাইজে দেখি আছে কি কৰিছোঁ কি কৰি থকা নাই ঠিক আছে ভিক্টৰ সেনাই ভয় খাব নালাগে ভালকে পঢ়িব লাগে ঠিক আছে ইয়াছ বিজেপিৰ 150টা ল'ৰা আহি কিনে আমাৰ ঘৰত মাৰামাৰি কৰিছে চবে দেখিছে হতাহতি হৈছে ষড়যন্ত্ৰ হৈছে আৰু এটাই কথা মই কৈ আছোঁ ভিক্টৰ সেনাই ভয় খাব নালাগে ভিক্টৰ দা ভয় খোৱা নাই আৰু মই ভাগৰা নাই আৰু কোন ভালকে পঢ়িবি প্ৰত্যুত্তৰ দিব লাগিব ৰিজাল্টেৰে এজন শিক্ষক হিচাপে কি ক'ব প্ৰত্যুত্তৰ দিব লাগিব ৰিজাল্টেৰে এজন শিক্ষক হিচাপে কি ক'ব মুখ্যমন্ত্ৰী ষড়যন্ত্ৰ কৰিছে নেকি মই এটাই কথা ক'বলৈ বিচাৰো এই সত্যৰ সদায় জয় ঠিক আছে এইটো কথা তহঁতে চবে মনত ৰাখিবি আৰু ভিক্টৰ সেনা ভয় নাখাবি ঠিক আছে ছাত্ৰ সমাজলৈ এটা আহ্বান যে কি এইবাৰ পৰীক্ষা নিকা হ'বই লাগিব আৰু ভালকে পঢ় তহঁতে যিমানবিলাক হতাহতি যদি হৈছে হতাহতিও কৰিছে এটা ষড়যন্ত্ৰ ঠিক আছে মই প্ৰত্যেকজন ভিক্টৰ সেনাক ক'ব বিচাৰিছো ভালকে পঢ় মেথছ ৰিজনিং জিকে ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে জেল হৈছে 14 দিন ভিক্টৰ দা ঘূৰি আহিব আৰু যদি জেলৰ ভিতৰত মাৰিও পেলাই তহঁতে চিন্তা নকৰিবি আৰু ভিক্টৰ সেনা আৰু জন্ম পাব লাগিব ভালকে থাক ভিক্টৰ সেনা জিন্দাবাদ জিন্দাবাদ হে জিন্দাবাদ रहेगा